এভৰিৱান সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে কুন্দন। তো আমি এতিয়া গৈ আছোঁ বছৰৰ প্ৰথমটো পিকনিক খাবৰ কাৰণে। তো আমি মানে কলেজৰ লগৰখিনি বহুত দিন লগ চগ পোৱা নাইতো আৰু লগ পোৱা নহয় এখন আকৌ। চ' ভাবিলোঁ আমি গেট টুগেডাৰ এটা পাতোঁ, কিন্তু লাষ্টত গৈ সেইটো গৈ পেলাই পিকনিক হৈ থাকিলেগৈ। আৰু এতিয়া আমি দিচাংমুখলৈ গৈ আছোঁ, বেছি নহয় 6-7টামান হ'ব। চ' আজিৰ ভিডিঅ'টো আপোনালোকে এনজয় কৰক। ত' আমি এতিয়া এয়া অনিন্দিতা বহুত দিনৰ মই লগ পাইছোঁ, একোটা একদম 5 বছৰমান হৈ গ'ল। এইটোক বা লগ পাই থাকোঁ মাজে মাজে। ক মাইচাল ফাটি কাকতি কৈছে আৰু আগফালে দেখাই দিছোঁ ঋত্বিক দুৱৰা আৰু এইফালে ডিম্পল দুৱৰা। আৰু আমি হৈছোঁ একদম কলেজৰ ফ্ৰেণ্ড হয়। আমাৰ এটা গেং আছিলোঁ মানে কলেজত আগতে। অঁ, কিন্তু বহুত দিন আমি লগ চগ পোৱা নাই, তো আজি ভাবিলোঁ লগটো কৰিয়ে দিওঁ আৰু। তো আমাৰ ড্ৰাইভাৰ ডিম্পল দুৱৰা দেখিছে। হেল্ল' নমস্কাৰ গাইজ। আৰু এতিয়া মই কৈ আছোঁ বলক, সেই কাহিনী ক'বলৈ আছে। তাতে আমি এইটো পইচা দি দে। দিবি আজি আমি যাত্ৰাত মানে একদম হাতী পাইছোঁ, শুভযাত্ৰা। অঁ তই হ'লেও সেয়ে হয়, এতিয়া নকওঁ আৰু ভিডিঅ'ত তই কি কাম কৰি থৈছ, তই জেলে পাবিগৈ গৈ পেলাই। এয়া আমাৰ অন্য এজন সতীৰ্থ আহি পাইছে। গগৈ মানে গৰম হৈ আছে কাৰণ আমি দেৰি কৰিলো যে আহোঁতে। ইহঁতি দুটা লাষ্ট মানে শিৱসাগৰতে ৰৈ আছে ন, ৰৈ আমনি লাগে যে। এয়া হৈছে আমাৰ মিনি, এয়া মাইক্ৰ, এয়া বাহুবলী। মানে আমাক এটা নাম কোনে দিছিলে, ঋতিকে মানে দেই। আগতে একদম যেতিয়া কলেজত পঢ়ি আছিলোঁ, আমি মেথমেটিক্সৰ আছিলোঁ ন গোটেইখিনি। চ' যেতিয়া পঢ়ি আছিলোঁ মানে অংক কৰিব দিয়ে নহয়, আমি এনেকুৱা সেই কলেজতে আমি মানে কম্পিটিশ্যন মানে আমাৰ দুটাৰ মাজত মানে কোনে আগে দেখাব পাৰে মানে। ইহঁতি হাঁহে, সেইকাৰণে আমাক মানে মিনি মাইক্ৰ নাম দি দিছিলে মানে। আৰু বাহুবলী কেলে হ'ল কাৰণ আপোনালোকক অলপ পিছত দেখাম। এই কিয় বাহুবলী হ'ল তাত গৈ পোৱাৰ পিছত দেখাম। মানে খোল খাবলৈ অকমান টাইম লাগিব। নাম কলো নহয়, এতিয়া মই ঋতিকৰ নামটো কি আছিলে জানে? গজালি। সেইটো ময়ে দিছিলো তাক, কাৰণ অংকুৰণ মানে কি নতুনকে বীজ গজা নহয় জানো, সেইকাৰণে তাৰ নামটো গজালি দিছিলো। আৰু ইয়াৰ নামটো আছিলে ঘোঁৰা। একদম ঘোঁৰা হাঁহি মাৰে সি। আচলতে ডিম্পুলৰ কি আছিলে পাহৰিলো নামটা। আমি এতিয়া শুকান মাছ মানে উৰ্ফে চেপেটি আৰু কি আছিলে নালিয়া লগ কৰিব গৈ আছো আমি। পুৰা গৰম হৈ আছে, ফায়াৰ ছোটা বম বাৰা ধামাকা টাইপ। এইজনী আহি পাই গ'ল আমাৰ চেপেটি। এতিয়া বৰ্তমান দিচাংমুখত পাই গ'লোহি আৰু আমি ডিচাইড কৰিছোঁ যে এইডোখৰতে আমি খাম। এইফালে ঘোঁৰা গৰু অঁ গৰু গোটেই লেতেৰা পেতেৰা উঠিছে, হ'লেও আমি এই চাফাডোখৰতে খাম বুলি ভাবিছোঁ। আৰু স্কুটিত আহি থকা দুটা আহি পোৱাহিয়ে নাই, কিন্তু আহি আমাৰ ভাল লাগিছে দিয়কচোন। বহুত দিনৰ মূৰত যে লগৰখিনিক লগ পাইছোঁ, সেইটোৱে মেটাৰ কৰে মানে। এতিয়া পটাপট আমি ৰেডি কৰিলোঁ। আমি মানে খানা ইয়াত বনাই খাম, যিহেতু পিকনিক বুলিয়ে ক'লোঁ ন আপোনালোকক। তো সেয়াই এতিয়া বস্তুখিনি উলিয়াই পটাপট ৰেডি কৰি লওঁ। অকমানি সেই গছ এটা ওলাইছে দেখিছা নাই? সেই গছ এডাল দেখিছা নাই? সেইডোখৰ পৰাই ব্ৰহ্মপুত্ৰ সেইডোখৰ। সিহঁতৰ ডিছকাশ্যন কিহৰ কাৰণে হৈ আছে মানে সেইখিনি দুখন এটা এফালে বৈ গৈছে আৰু সেই তাত গৈ লগ লাগি গৈছে আৰু ব্ৰহ্মপুত্ৰখন পাব গৈছে। কুন্দন কওক টপিকটো কি? ইমান যে তৰ্ক কৰিছে। দিচাং মুখটো কেনেকে মানে আমি নহয়, দিচাং আৰু ব্ৰহ্মপুত্ৰৰ সংযোগটো কোন ডোখৰ মই এতিয়া দেখাই দিছোঁ। এইডোখৰ এইফালৰ পৰা এখন দিচাং নৈ বৈ গৈছে, সেইডোখৰ দেখিছে। এইফালৰ পৰা ব্ৰহ্মপুত্ৰ আহিছে, খুন্দা খাইছে আৰু সেইকাৰণে এইটো দিচাং মুখ মানে। আৰু এতিয়া আমি এতিয়া চাহ খাবলৈ লৈছোঁ, দেখিছে নিমকি, লালমোহন, কণী আৰু এইফালে এইটো ভুজিয়া আৰু দুটা আহি পোৱাহি নাই। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ দেই গাইছ। মেইনটো জুই চৌকাটোৱে ন। অঁ তহঁতি অ হৰি অ ৰাম এটা কৰ। হৰি অ ৰাম যা। কি
অ' হৰি অ' ৰাম যা কি আকৌ সেইটো ফালে আমি দেখিছেনে মিঠাই চিঠাই উলিয়াই মেলি ৰেডি কিন্তু মানুহ সেই দুটা ক'ত লাগি ধৰিলে নাজানো এতিয়ালৈকে পোৱাহি নাই আৰু সেইটো নোপোৱাৰ কাৰণে সেইটো এনেই এনেকৈ উলিয়াই থৈ দিয়া নিচিনা হ'ল আৰু এইফালে আমাৰ ঋতিকে গান লগাব লৈছে হয় হয় আমাৰ দুটা পাৰ্টি পোৱাহি নাই হেৰাই থাকিলে সিহঁতৰ কাৰণে আমি এতিয়া ৰৈ থাকিবলগীয়া হৈছে কাৰণ সিহঁতৰ ওচৰতে কটাৰী আছে আমাৰ ওচৰতে এটা কটাৰীও নাই হৈ গ'ল ৰেডি এতিয়া আমি জুই ধৰিব লাগে আমাৰ বাহুবলীয়ে চাউল ধুই আছে সি পোৱাহিয়ে নাই কি ক'লে এতিয়া কিবা যে গামোৱা নে কিবা পাইছিলো গুমাক নেকি গুমুক চাং নেকি আছিলে এই দুটা পাই গ'লহি আমাক মানে হেৰাই গৈছিলে দেখিছেনে কেনে দম দি আহিছে দেখিছেনে পুৰা ফায়াৰ হৈ আহিছে মানে আমাৰ ওপৰত এটাহে কথা ব্লক দিয়াৰ ৰাস্তাটা আমি অলৰেডি ব্লক ৰাস্তাতেহে আছো এয়া আমি এটা চাহ খাবলৈ লৈছো চাহ খাহিয়া বা অংকুৰ কি হ'ল কোৱাচোন সঁচা কথা কৈছো একদম চেম টু চেম কপি হেৰিয়াৰ সুৰজিতৰ একো ৰাস্তা বতাব নাজানে ই তইও চাব নাজানো চাব নাজানে আমি ঠিকেই চাই আহিছো সেইটো কাৰণে চাগে চবে চাহ খাহিয়া এয়া চাহ হয় বেলেগ বুলি নাভাবিব আপোনালোকে ভাবিলেও উপায় নাই ভাবিলেও উপায় নাই বিচাৰি ল নিম্বুলে পাৰিলে এয়া পুৰা শাক পাচলি কাটি আছে সিহঁতি দুজনী আমি মানে এতিয়া পুৰণা স্মৃতি ৰোমন্থন কৰি আছো আমি বনাই খোৱা নাই ন আগতে কৰিছিলো যদি ইমান হেৰি নাছিলে এতিয়া আমি ডাঙৰ হলো মানে সঁচা কথা ক'বলৈ গ'লে চাওঁতে মানে কেতিয়া ডাঙৰ হৈ গ'লো গমেই নাপালো আজি তাকে আমি এতিয়া গোটেইখিনিয়ে পাতিছো যে আমি সঁচাকৈ মানে বহুত ডাঙৰ হৈ গ'লো আৰু এতিয়া আমি নিজে আহিব পৰা হৈছো নিজে খানা বনাই খাইছো আৰু সেয়াই এইফালে আমাৰ ৰান্ধনী আজি ভালকে বনাবি আকৌ সিজিব লাহে লাহে No, I'm in trouble. I'm really sorry, but I promise I'll be just a quick. I'm Aryan, host of Basic Crime Podcast, and all we want to do today is to play more than just music for you on Spotify. And Basic Crime Podcast will have চবে ভালকে কাম কৰ চবে আৰু নহয় আৰু আমাৰ বাহুবলী উঠনি আমি নকলো ধৰা কেছটো যে বাহুবলী কিয় কওঁ তাইক এতিয়া আমি কম দে এতিয়া আপুনি চাইজবোৰ চাই পিনে গম পাব কিয় আমি বাহুবলী বুলি কওঁ এনেকে দীঘল কটা কথা দিন না হ'ব তেনেকে পথালি কৰ মই মানে ইউটিউবত পথালিকে এজনী বাহুবলী এজনী সেইকাৰণে এই নাম বাহুবলী আৰু এতিয়া আমাৰ কেমেৰা পাৰ্চনটো গম পাইছে ডিম্পল এভিদা আৰু ই মানে চাওঁ দেখা এফালে নোলাই নহয় এফালে ওলাব আলুখিনি পানীত জুবুয়াই থব লাগিব আৰু ই হৈছে মোৰ ড্ৰাইভাৰ আগতে আমি যেতিয়া মানে কলেজত যেতিয়া পঢ়ি আছিলো ই মোক খুব অনা নিয়া কৰিলে হয় ইভেন মানে হগুৱাবলৈ দিছিলে সোমাই থৈ দিলে স্কুটি লৈ গৈছে একদম মানে হগুৱাবলৈ তাৰপিছত একদম ৰাস্তাতে পৰিলো বহুত মেখেলা পতি মেখেলা ফালি গ'লগে মানে এতিয়া মনত পৰিছে ন সেইবোৰ কথা মানে লেটিনা ফৰ্চে ইমানেই পৰিলে নে তো সেয়াই এফালে চাওঁচোন এখন মাছ কেনেকৈ ফ্ৰাই কৰিছে চাই দে আকৌ ৰান্ধনী ঐ ৰান্ধনীয়ে মুখত কিবা এখন মাৰি দিব লাগে জানো নে কি মূৰত নহয় মুখত নাই একো নাই কি দিব আকৌ নাই আকৌ এইটো হাই কৰি দিওঁ নেকি এতিয়া এয়া দেখিছে পুৰা মাংস বনি আছে লোকেল চিকেন ইমান গৰমত ইমান কষ্ট গম পাইছে খানাটো যিহেতু মানে মানুহে খানাৰ কালাৰতে গম পায় যে খানাটো কিমান ধুনীয়া হ'ব তাতে জুইত বনাইছো আৰু খালি ৰ'দটোৱে অকণমান ধৰিছে আৰু ৰ'দটো বহুত বেছি কিন্তু মোৰ যিহেতু পানী লাগি আছে মোৰ ভালে লাগিছে ৰ'দটোৰ কাৰণে বাৰু সিজিছে প্ৰায় অলপ পানী দি দিম যিহেতু দালি চালি একো বনোৱা নাই আমি মোৰ ভাগৰ কাটাটো ভাঙি থাকিলে চুলিত মৰা আৰু এইফালে ইহঁতি পুৰা খেলি আছে কথা পাতি আছে ফূৰ্তি কৰিছে কি কথা পাতিছে সুধিছে
আগৰ প্ৰেম জাগৃত আমাৰ ঘৰ এতিয়া নকবি এইটো আমাৰ চব ৰেডি এফালে পাপৰ ফ্ৰাই চালাড টেঙা মাছ ফ্ৰাই এইটো মাছৰ পিটিকা এইফালে লোকেল চিকেন ভাত নৰ পোলাও কি প্লেন পোলাও জহা ৰাইচ পইচা এয়া গিলাচ আগে খানা তাৰপৰা কথা আমি আপোনালোকক লগ কৰিম য়েছ বাই বাই চবে চা আমি এতিয়া খাবলৈ বছৰৰ প্ৰথম যিটো বনভোজ এনেকৈ একেলগে পুৰণা বছৰৰ শেষৰটো খাব নহয় যদি মানে পিকনিক চিজন মানে এই বছৰৰ প্ৰথমটো বনভোজ গতিকে খাবলৈ গৈ আছো ন খাই লওঁ এতিয়া আমি বহুত টেষ্টি হৈছে আপোনালোকক ভিডিঅ'ত কৈ নাথাকো আৰু আপোনালোকে সাধাৰণতে খাম মই ওলাইছে নাজানো আজিয়ে দি খানা জুলি কেনেকুৱা হৈছে টেষ্ট খানা মজা খাব পাৰি টেষ্ট কৰা কেনেকুৱা লাগিছে কোৱা মজা মজা অনিন্দিতা কেনেকুৱা ধুনীয়া লাগিছে আমি ক্ৰেডিটটো এইফালে দি দিছো আৰু ৰান্ধনীক মই বনোৱা খানা বেয়া হ'ব ডিম্পুল খা আকৌ কেনেকুৱা লাগিছে মজা মজা এইফালে ঋতিক বহিলা হৈ সি বছ এইটো ললো ঋতিকে প্ৰথমতে গোটেই পাপৰখিনি আনিছে আক্ৰমণ কৰিছো দেই গাইছ খা ভাল লাগিছে পাপৰ হে মাত্ৰ আমাৰ খাই বৈ হৈ গ'ল এতিয়া ছানছেটো হৈছে দেখিছে কি ধুনীয়া লাগিছে ইয়াত মানে বেলিটো বেক কেমেৰা কৰি মই দেখাই দিম আৰু এতিয়া আমি খোৱা জেগাটো চাফা কৰিছোঁ আৰু তাৰপিছত যামগৈ আমি কেনেকুৱা লাগিলে আজি বঢ়িয়া বহুত দিনৰ মূৰত হয় নাই অংকুৰ কোৱা কেনেকুৱা লাগিলে আজি দিনটো বহুত ভালদৰে অতিক্ৰম কৰিলোঁ আমাক কুন্দনে খুব ধুনীয়াকৈ খানাটো বনাই খুৱালে আমি সকলোৱে সহযোগ কৰিলোঁ দিনটো মানে খুব ভালদৰে গ'ল আৰু বহুত দিনৰ মূৰত লগ পাই ন চিৰস্মৰণীয় দিন হৈ ৰ'ব এইটো থেংক ইউ এইফালে তাহি আকৌ খাই আছে এইফালে ডিম্পুল ক আজি এক্সপিৰিয়েঞ্চ ক আজি ভাল লাগিলে বহুত দিনৰ মূৰত প্ৰথম কথা লগ পালোঁ তাৰপিছত ইমান ধুনীয়াকৈ আমি লগতে ভাত এসাঁজ খালোঁ ধুনীয়াকৈ বনালে ভাল লাগিলে আজি দিন কথা বতৰা পাতি হয় নাই এনেকৈ লগ পাই থাকিম আকৌ অকণমান দিনৰ মূৰত হ'লেও লগ পালে আৰু এইফালে জুলি এক্সপিৰিয়েঞ্চ ক ভাল লাগিলে ক ভাল লাগিলে বহুত দিনৰ মূৰত চবকে লগ পালো চবকে ভাল লাগিলে খাইও ভাল লাগিলে আহিও ভাল লাগিলে এইফালে আমাৰ এতিয়া ঘূৰাই ক'ব দেই ছ'চিয়েল চাৰ্ভিচ য়েছ আমি মানে সমাজখন মানে কৰিব নালাগে মানে এটা মেছেজ দিছোঁ মানে এনজয় কৰিব লাগে আৰু মানে চাফাও কৰি থৈ যাব লাগে মানে চবকে মানে ধৰি লওক ভালকৈ থাকিবলৈ সুবিধা দিব লাগে গৰু খাবলৈও দিছোঁ ছাগলীও খাইছে গৰুৰ লগতে ৰন ঠন ঠন গাইছে ৰন ঠন 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 জয় জুবিন দা জয় জুবিন দা আৰু সেইফালে বেলিটো দেখিছে কি ধুনীয়াকৈ ছানছেট মানে হৈছেগৈ আৰু ডুবি তাৰ ওচৰলৈ যাওঁ এপাক কেনেকুৱা লাগিলে আজিৰ চবে লগ পাই হয় নাই এতিয়াতো একদম চাকৰিও হৈ গ'ল চবৰে তো এটা বেলেগ এক্সপিৰিয়েঞ্চ হয়নে অলপ মানে অলপ কেইবছৰমান আগতে মানে 5 বছৰ আগতে ঠিক আমি চব ষ্টুডেণ্ট আছিলোঁ হয় নাই তেতিয়াও আমি পিকনিক আহিছোঁ কিন্তু তেতিয়া কথা বেলেগ এতিয়া আমাৰ বয়স ডাঙৰ হ'লোঁ তাৰপিছত প্লাছ চবেই ছেটেল হৈছে এতিয়াৰ পিকনিকটোৰ সেইটোও বেলেগ মজাটোও বেলেগ হয় নাই মই এতিয়া আপোনালোকক দেখাই দিছোঁ এইবাৰ আপোনালোকক কৈ দিছোঁ চবকে এইবাৰ পাইছে DMEত হেৰি ষ্টাফ নাৰ্ছ ৰ'ব দেই আমি সকলোৱে একেলগে এপইণ্টমেণ্ট লেটাৰ আনিমগৈ বাৰু তাৰপিছতে মই আপোনালোকক দেখুৱাইছোঁ ই পাইছে হেৰি হাইস্কুলত এবাৰ পাছ কৰিছে তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নে পানী লাগিছে বহুত তো মই সকলোকে কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ইয়াৰ ভিডিঅ'টোৰ জৰিয়তে তহঁতকো দি দিছোঁ মানে বহুত বহুত ধন্যবাদ এতিয়া যাবি আৰু ময়ো যাম ন লগতে মানে মই কোৱাই নাই আচলতে সেইটো মই পিছত ক'ম ডিছক্ল'জটো পিছত কৰিম মোৰ কথাটো অ'কে